নাজিৰা সমজিলাৰ ঐতিহাসিক বৰবৰুৱা পুখুৰীৰ পাৰত নাজিৰা পৌৰসভা আৰু শিমলুগুৰি পৌৰসভাৰ উদ্যোগত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ নাজিৰা সমজিলাৰ জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠান সম্পন্ন। টায়াহোম উন্নয়ন পৰিষদৰ সভাপতি যুৱ নেতা ময়ূৰ বৰগোহাঁইৰ লগত আজি পবিত্ৰ মাৰ্ঘেৰিটাই নাজিৰা সমজিলাৰ 28টা পঞ্চায়তৰ 42টা উন্নয়নমূলক প্ৰকল্পৰ কাম হাতত লোৱাৰ লগতে ইয়াৰে 9টাৰ আজি আধাৰশিলা স্থাপন কৰে। লগতে তেখেতৰ সাংসদ পুঁজি 5 কোটি টকাৰ 50% নাজিৰা সমজিলাৰ বাবে আগবঢ়োৱাৰ কথা এই সভাত ঘোষণা কৰে। পঞ্চায়তত আমাৰ বৰাহীবাৰী এলেকাৰ পৰা এইকেইদিন চন্তক বিহুপুৰ বৰাহীবাৰী মেজেঙাৰ ফালে যোৱাকৈ নাই নামতি চাৰিআলি কিছুমান অঞ্চল আমাৰ কেইবাখনো বাগিচা আৰু ইয়াৰ পূৰ্বে মাদুৰীটো আমি জয়মতী সময়তো আমি জয়মতী ক্ষেত্ৰৰ উদ্বোধনৰ সময়তো তাত আমি ঘোষণা কৰিছোঁ। চহৰখনৰ মাজমজিয়াখিনি বাদ দি বাকী আমাৰ এতিয়ালৈকে প্ৰায় 30টা তেনেধৰণৰ আধাৰশিলা স্থাপন হৈছে। আজিৰ দিনটোতেই মই বৰ সৌভাগ্যৱান, পুৱা 11 বজাৰ পৰা আজিৰ দিনটোতেই নিশা পৰ্যন্ত 9টা আধাৰশিলা সন্মানীয় ময়ূৰ বৰগোহাঁই আৰু মই স্থাপন কৰিছোঁ। আমি প্ৰতিটো পঞ্চায়ত, ইয়াত আমাৰ 28টা পঞ্চায়ত আছে নাজিৰাত, প্ৰতিটো পঞ্চায়ততে আমি কৰিছোঁ। গতিকে এই মাহটোৰ প্ৰতিটো শনিবাৰ দেওবাৰ মই নাজিৰাত কটাইছোঁ। যোৱা সংসদৰ মাজতে দিল্লীৰ পৰা আহিছোঁ, যোৱা সপ্তাহতো আহিছোঁ, এই সপ্তাহত আহিছোঁ, তাৰ আগৰ সপ্তাহতো আহিছোঁ। গতিকে আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আমাক এটা কথা কৈছিল যে যিহেতু ইয়াৰ সন্মানীয় সাংসদগৰাকী বিৰোধী দলৰ অৱধাৰিতভাৱে তেওঁ কেৱল ৰাজনৈতিক বক্তব্য প্ৰদান, বিৰোধিতা কৰা ইত্যাদিত ব্যস্ত থাকিব। গতিকে যিটো দুয়োখন চৰকাৰৰ সৈতে হাতে হাত ধৰি উন্নয়নমূলক কাম কৰিবৰ বাবেতো এগৰাকী সাংসদৰ প্ৰয়োজন হ'ব। গতিকে আমি যোৰহাট লোকসভা সমষ্টিটোত কেৱল নাজিৰাতে নহয় অন্যান্য সমষ্টিটো আমি যিমান পাৰোঁ দুয়োখন চৰকাৰৰ উন্নয়নমূলক কামবিলাক যাতে ত্বৰান্বিত হয়। আৰু এতিয়া আমাৰ সন্মানীয় স্থানীয় বিধায়কজনো ইয়াৰ বিৰোধী, সাংসদজনৰ বিৰোধী। তেওঁলোকে পুৱাৰ পৰা গধূলিলৈকে কেৱল মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা বিজেপি চৰকাৰ গালি পাৰি যায়, গালি পাৰিত ব্যস্ত হয়। গতিকে আৰু তেওঁলোক আহিবলৈও আহৰি নাপায়। এতিয়া সন্মানীয় গগৈতো অহাই নাই, মই যিবদ্ধলৈকে গৈছোঁ, কৈছে যে নাই বোলে তেওঁক দৰবত দিবলৈ নাই। তেওঁৰ প্ৰতিও মোৰ সন্মান আছে। গতিকে তেখেতসকলৰ বিৰুদ্ধাচৰণৰ কাম কৰক, কিন্তু উন্নয়নটো কোনোবাই কৰিব লাগিব আৰু কৰিব পাৰিব কোনে? এইটো ব্যৱহাৰিকভাৱে সকলোৱে জানে যে কেন্দ্ৰ চৰকাৰৰ এগৰাকী প্ৰতিনিধি বা ৰাজ্য চৰকাৰৰ এগৰাকী প্ৰতিনিধি। কিবা এখন মানুহৰ এপ্লিকেশ্যন, ৰাইজৰ এপ্লিকেশ্যনখন মইতো অন্তত বা ময়ূৰ গোহাঁইতো অন্তত নি মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ কাষ পামগৈ। এখেতসকলেতো মুৰ্দাবাদ বা বিৰুদ্ধাচৰণ কৰি জিন্দাবাদ দিয়ে ব্যস্ত হৈছে। গতিকে তেওঁলোকৰ প্ৰতিও সন্মান আছে, তেওঁলোকে নিজৰ সেই বিৰুদ্ধাচৰণ বিৰোধী ৰাজনীতি কৰক, কিন্তু মোক ইয়ালৈ প্ৰেৰণ কৰা হৈছে উন্নয়নৰ কাম কৰিবৰ বাবে। গতিকে এতিয়াৰ পৰা আমাৰ সন্মানীয় সাংসদজনক কিমান পাই মই নাজানো, মোক কিন্তু সুখে দুখে কেৱল নাজিৰা নহয় সমগ্ৰ যোৰহাটৰ লোকসভা মানুহ পাব। ইতিমধ্যে সংবাদ মাধ্যমতো মই কথাটো জনাইছোঁ। তাৰ এটা প্ৰমাণস্বৰূপে আজি নিশা ইয়াত কিমান আমাৰ জ্যেষ্ঠ নাগৰিকসকল একত্ৰিত হৈছে, তেওঁলোকৰ মনৰ কথা পোনপটীয়াকৈ শুনিছোঁ। আকৌ আহিম, আকৌ কথা পাতিম। আজি জ্যেষ্ঠ নাগৰিকসকলৰ বাবেও আজি এটা প্ৰকল্প মই ইতিমধ্যে অনুদানৰ কথা ঘোষণা কৰিছোঁ। এইদৰে কেৱল অনুদান বুলি নহয়, সেই অৰুণোদয় আঁচনিৰ পৰা স্বাস্থ্য শিক্ষালৈকে সকলো বিষয়তে আমি কেনেকৈ কৰিব পাৰোঁ। ইয়াত ধৰি লওক আমাৰ সন্মানীয় ময়ূৰ বৰগোহাঁইৰ সৈতে আমি একেলগে কামখিনি আগবঢ়াই নিছোঁ। সুশান্ত বৰগোহাঁইৰ সৈতে মই তেনেকৈ থাৰুৱা ডিমত আগবঢ়াইছোঁ। এনেধৰণে আমি কামখিনি কৰিছোঁ। তাৰেই আপোনালোকে আজি সাক্ষী প্ৰমাণ পালে। গতিকে বিৰোধী হ'ল বুলিয়ে সাংসদজন যে আমাৰ সমষ্টিত লোকসভাটো যে পিছুৱাই যাব এইটো নহয়, আমি আগুৱাই নিব লাগিব আমাৰ ঐতিহ্যমণ্ডিত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাক লৈ গঢ় লোৱা আমাৰ যোৰহাট লোকসভা। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813।
আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com